আমি চবে মুখত ক'লা কাপোৰ মাৰি ল'ম এটা এটা বেশভূষা লৈ ল'ম তাৰপিছত এইটো সময়তো মোহন শুই আছে মোহনে শুই আছে আমি কিয় কলা কাপোৰ বান্ধিম বাকলি এইজনী কলা কাপোৰ মাৰি প্ৰতিবাদ কৰে এতিয়া মোহন হৈ আছে আমি প্ৰতিবাদ কৰিম কি আকৌ ডিঙিৰ ওপৰত তৰমুজটো এনেই লৈ আছ ন বাকলি আমি সেইজাতিকে কথা ক'লে মই ভুল হ'ল দে বহ বহ চাওকচোন কথাটো হৈছে আমি গোটেই সোপাই এটা ভাজ লৈ লৈ যদি ভূত হৈ ভয় খুৱাওঁ কিন্তু ভয় খাব ৰাতিপুৱালে দেখিবি মোহন সিদ্ধা হৈ বাকলি মই যাব বলক বলক বলে বলে তহঁত যা মই থানাতে আছো ছাৰ আহিলে নহলে গণ্ডগোল হৈ যাব আমাক ফটাই নিজে বাচি যাব আমি ফচি যাম আপুনি গলেহে আমি যাম মই যাওঁ তহঁত ফচিলে নালাগে 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 আমি তিনিজনেই যাম দিয়া চাই আহি কাকো নেদেখিলে বেয়া তিনিটা নসৰকে ক'ত তিনিটা তোক দুটা ধৰিছো বাকলি জোকাই থাকে বোলে হৰি আও ৰাম আহিছো বা ধৈৰ্য নাই মানে আৰে কি হ'ল গাগদা সৰি কি হ'ল মানে আহিলো নহয় আপুনি এতিয়া আমাৰ ঘৰলৈ আহিছে যে ডিউটি পা আহিছো আমাৰ এখেত ডিউটিতে আছে ইয়ালৈ কিয় আহিছে মানে কেলে মানে হেৰি আৰু ললুইতে কলৈ আহিছো ধৰিবই পৰা নাই নহয় কি হ'ল একো নাই একো নাই বহুত ভোক লাগিছে কিবা এটা খাবলৈ দিবা নেকি ভোক লাগিছে ৰ'ব ৰ'ব মই কিবা এটা কৰি আছো ৰ'ব ৰ'ব গাগদা আহক এয়া ভাত দিলো ভাত দিছো হ'ব দিয়া আহক আৰু মই ভাত খালোৱেই এখেতলে আছিল আৰু বেয়া চেয়া নেপাব খালী ভাতহে কি হ'ল হ'ব দিয়া গাগদা আপোনাৰ হাতত কি হ'ল চামুচ লৈছে যে চক লাগিল ইলেক্ট্ৰিক চক থানাত আৰু এনেকে থিয় হৈ ভাত খাইছে যে বহি লওকচোন এৰিষ্টকেট মানুহে এনেকে থিয় হৈ খোৱাটোক বুফে বুলি কয় আগতে আমি চাৰ লগত থাকোতে এনেকৈ থিয় হৈ
এনে কি ৰিষ্টকে ফেমিলি মানুহটো হেৰি আপুনি খাওক মই আছো হ'ব কুমুকে বুঢ়িবা হাৰাম দাদাটোৱে গোটেই মোৰ বেক চাইডৰ অৱস্থা বেয়া কৰি থৈছে কোনে পাইছে আই হয় ছয় সুস্মিতা ও বেটি ঐ কণ্ডিশ্যন হেনে বহুত বেয়া বহুত বেয়া তুমি কি কৈ আছা আমি চিধা হৈ শুবাই পাৰা নাই চাইড হৈ শুই আছো হয় বাকলি মৌ একে মই গৰম পানী অকমান চৰিয়া এটাতে লৈ বহি দিছো শুনাচোন বিউটি এইটো কথা যাতে কোনেও গম নাপায় কাক তাকো কৈ দিবা নহ'লে বহুত লাজ পাম দেখিছা কি আমাৰ কি অৱস্থা কৰিলে কাইলৈ ধৰিমগে বাৰু কেকেটাক মোৰ মুখৰ অৱস্থা বেয়া কৰি পেলালে এইডালে একদম দিয়া ৰাখো হ'ব দিয়া আয় মা সুস্মিতা ছাৰ উঠা নালাগে নেকি ছাৰ একো নহয় উঠা কি হৈছে ছাৰ চিটটোত কি আছিল ছাৰ আমি খোজকাঢ়িয়ে যাওঁ নেকি স্বাস্থ্যৰ কাৰণেও ভাল ঠিক আছে তেনেহ'লে আহি থাকা হলাৰ মোৰ চাওক ক্ষয় বুলি কচোন অকণমান জোৰ দি কওক ক্ষয় মুখখন চাওক জয় হনুমান তহঁতকনো মোহনে মাৰে নে চব আপোনাৰ কাৰণে হৈছে মই কিডাল কৰিলো নিজে নগ'ল আমাক পঠিয়ালে আহ নিজে নগ'ল আমাক পঠিয়ালে ফুলা পঠিয়াইছে এতিয়া আমাক দৃশ্যটো কেনেকুৱা হৈছিল কচোন কোন কেনি পলাইছিলি দৃশ্য মনত পেলাবলৈ আহিছে চব আহি আছে ধৰিবহি এতিয়া আপোনাক ৰ'ব মই এতিয়া ডিউটি টাইমত মোৰ চুপতি মাৰিবলৈ টাইম আছে কলৈ গৈছাগে বাকলি উঠাচোন গোটেইখন খাই বোলাটো শুবলৈ ওলাইছো অসম ভালিটো কোনে কৈছে খেতৰে পাইছে তহঁতে খেতৰে পাইছে আজিও এচুট দি আছো ই তাৰমানে আমাক কালি গম পাই গ'ল ও ডাক্তার ডাক্তার ও ডাক্তার ও ডাক্তার মানুহটো কালি কেছটো কম বুলি ভাবিছে গুচিয়ে গৈছে ৰবা এইটো কি ষ্টাইল এইটো আমি এনেকৈ খোজ কাঢ়ো আমাৰ ষ্টাইল ন তুমিতো এনেকে খোজ নাকাঢ়া নহয় আমাৰ খোজৰ কথা আমাতকে বেছি জানা যা হৰিণ থাকি এই ৰবা নাকত এইটো কি আচিনা ওলাইছে বা বঢ়িয়া ষ্টাইল কৈছা দেই এই, কি হ'ল একো হোৱা নাই যা এই, কি হ'ল ঐ? একো হোৱা নাই কৈছো না যা 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 আয়ো হাই মা দুখোজমান কাহিলৰ বিষটো কমেই নেকি জানি হালত হোৱা গৰুকো নোকোৱাই এনেকে
অ অ' বাইদেউ আপোনাৰ পাইলছ হৈছে তাৰ পাইছত ধৰিলা যে আপুনি এনেকে খোজকাঢ়িছে যে মোৰ মন গৈছে আজি সেই তাতকে খোজকাঢ়িবলৈ দিয়া নাৰ্ছৰ চকুত ধূলি দিব আহিছে আমি মানুহৰ খোজ দেখিলে গম পাওঁ পাইলছ কিমান ডাঙৰ হৈছে কালি গম পোৱা যায় তেনেহলে তুমি কিবা নাৰ্ছ বাইদেউ শুনকচোন বাইদেউ শুনক না নাই বাইদেউ নেগলেক্ট কৰিছে এইটো অপাৰেশ্যন কৰিব লাগিব পাইলছ এইটো খাটাং পাইলছ ঘৈণীয়েক যাতা কথা কবলৈ বাধা কৰিবি কিন্তু কৈ দিছো হলে কি হ'লনো কথা নাই বতৰা নাই তাৰ পাৰ্চ হৈছে বুলি বদনাম দি দিছে যে হাঁহি খাবি ক'ত টাইলছ লগাইছে কৈ দি ক'ত টাইলছ লগাইছে দুষ্টি কৈ দি পাইলছৰ কথাটো এডাল কি খোজ কাঢ়িছে হে এইবিলাক বাদ দিও আচ্ছা ক'ত টাইলছ লগাইছে লিখা কেছ নাম্বাৰ 4720 4720 এয়াৰ এয়াৰ 2016 2016 বিউটি অহা নাই নেকি আহিব ছাৰ তাইও তুমি এই কাগজখন ভালকৈ থৈ দিবা ঠিক আছে ছাৰ ৰাকেশ ছাৰ হ'ল ছাৰ এইখন লওক ভালকৈ ফিল আপ কৰিছানে কৰিছে আৰু এই পৰহি কোৱা কেছটো এইটো ছাৰ এক্সিডেণ্ট কেছটো গুড মৰ্ণিং ছাৰ গুড মৰ্ণিং ঐ কি চাইছ ইহঁতৰ বেক চাইডটো লাগি যাওঁতে কিয় চিঞৰ মাৰি দিলে ছাৰ 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 তুমি বৰ জোৰে সোমাইছা দিয়া অঞ্চলটো ডাঙৰ ন ডাক্তৰ অথনি কেছ এটা ক'বলৈ আপুনি কিমান চিঞৰিছো ইমান চিঞৰিছো আপুনি এবাৰ ঘূৰিও নাচাইছো